কাৰ বাবে নায়ক অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ কাৰ বাবে খলনায়ক ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ এটা অঞ্চলৰ এটা বিশেষ সম্প্ৰদায়ৰ লোকসকলে আজিও খলনায়ক হিচাপে ভাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আৰু নায়কৰ শাৰীত ৰাখিছে গৌৰৱ গগৈ সন্মুখত 2026 বিধানসভা নিৰ্বাচন আৰু এই নিৰ্বাচনত কোনে কাক বিচাৰে এটা অঞ্চলৰ এটা বিশেষ সম্প্ৰদায়ৰ লোকে বিচাৰে নায়ক হিচাপে গৌৰৱ গগৈক নমস্কাৰ প্ৰিয় দৰ্শক চাই আছে ডিবি নিউজ আজিৰ এই ভিডিঅ'ত আপোনালোকে গম পাব যে এটা অঞ্চলত এতিয়াও এটা বিশেষ সম্প্ৰদায়ৰ লোকৰ বাবে খলনায়ক হৈ আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নায়ক হৈ আছে গৌৰৱ গগৈ চৰকাৰী বিভিন্ন ধৰণৰ আঁচনি দিলেও নিযুত মইনাৰ পৰা আৰম্ভ কৰি মহিলা উদ্যমিতাৰ ধন দিলেও এতিয়াও নায়কৰ শাৰীত থিয় হ'ব পৰা নাই মুখ্যমন্ত্ৰীগৰাকীয়ে কেৱল হৈ আছে খলনায়ক আৰু তাৰ নায়ক কেৱল গৌৰৱ গগৈ এই ভিডিঅ' শেষলৈ চালে আপোনালোকে গম পাব আৰু কিয় এই প্ৰতিবেদন বিশ্লেষণ কৰিব লৈছোঁ সেয়া আপোনালোকে কমেণ্টত মতামত দিব পাৰিব তাৰ পূৰ্বে আজিৰ দিনটোত সংঘটিত হোৱা কেইটামান খবৰ আপোনালোকক জনাব বিচাৰিছোঁ আজিৰ দিনটোত এআই প্ৰযুক্তিবিদ্যাৰ জৰিয়তে দেখা পোৱা গৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কন্যাক টাৰ্গেট কৰা আৰু কন্যাৰ ফটো বিকৃত কৰি সামাজিক মাধ্যমত ভাইৰেল কৰিছিল আৰু সামাজিক মাধ্যমত ভাইৰেল কৰি কোৱা হৈছিল যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ একমাত্ৰ কন্যাক মুম্বাইত কোনোবা মিয়াৰ লগত সম্পৰ্ক আছে আৰু লিভিঙত থাকে তেনে ধৰণৰ পোষ্ট কিছু সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল আৰু এয়া একেবাৰে নিকৃষ্ট কিছু মানুহৰ কাম কাৰণ এগৰাকী যুৱতীক এনেধৰণে এআইৰ জৰিয়তে ফটো বিকৃত কৰি এনেধৰণে সামাজিক মাধ্যমত মেলি দিয়া লোকসকল কেতিয়াও সমাজৰ হিত চিন্তা কৰা ব্যক্তি নহয় আৰু এই বিষয়ে এতিয়া সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ মতামতো দিছে আৰু ৰাজনীতি কৰা ব্যক্তিসকলে ৰাজনীতি কৰি থাকিব সঁচা কিন্তু ৰাজনীতি কৰা ব্যক্তিসকলৰো পৰিয়াল আছে আৰু তেওঁলোকৰ পৰিয়ালৰ কন্যা অথবা পুত্ৰক এনেধৰণে টাৰ্গেট কৰাটো কেতিয়াও উচিত হ'ব নোৱাৰে এয়া সুস্থ মস্তিষ্কৰ এজন লোকে এনেধৰণৰ কাম কৰিব নোৱাৰে সেয়া লাগিলে গৌৰৱ গগৈৰ পুত্ৰ হওক অথবা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কন্যা অথবা পুত্ৰই হওক আৰু তেনেধৰণে এতিয়া সামাজিক মাধ্যমত বিভিন্নজনে বিভিন্ন ধৰণৰ মতামত দি আছে এয়া দেখা পোৱা গৈছে আজিৰ দিনটোত পুৱাৰ ভাগৰ পৰা সামাজিক মাধ্যমত ট্ৰল হৈ থকা আৰু আজিৰ দিনটোত উপস্থিত হৈছিল ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ আৰু অমিত শ্বাহে উপস্থিত হৈ কেইবাটাও প্ৰকল্প মুকলি কৰিছিল শেহতীয়াভাৱে ডিব্ৰুগড়ত দ্বিতীয় ৰাজধানী হোৱাৰ শিলান্যাস মুকলি কৰিছে আৰু এই অনুষ্ঠানত উপস্থিত আছিল প্ৰাক্তন অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বৰ্তমান মোদী কেবিনেটৰ অন্যতম সদস্য সৰ্বানন্দ সোণোৱাল লগতে উপস্থিত আছিল অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী অসম কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীকে ধৰি কেইবাজনো মন্ত্ৰী বিধায়ক উক্ত স্থানত উপস্থিত আছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকি উল্লেখ কৰিছিল যে দ্বিতীয় ৰাজধানী হোৱাৰ পৰাই যোগাযোগৰ ক্ষেত্ৰত উজনি অসমৰ ক্ষেত্ৰত যথেষ্ট সুবিধা হ'ব আৰু ৰাজধানী এতিয়া ডিব্ৰুগড়তে পাব ডিব্ৰুগড়বাসীয়ে এয়া অসম চৰকাৰৰ এটা উজনি অসমৰ বাবে এটা বৃহৎ উপহাৰ বুলি ক'ব পাৰি আৰু 26 বিধানসভা নিৰ্বাচনৰ পূৰ্বে ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানী শিলান্যাস উন্মোচন কৰা এই বিষয়টোৱে এতিয়া উজনি অসমত চৰ্চা লাভ কৰি আছে যে 26 বিধানসভা নিৰ্বাচনত এই প্ৰকল্পসমূহে উজনি অসমক বিজেপিয়ে কেনেধৰণে সহায় কৰিব আৰু সহায় কৰিব নে নকৰে এয়া সম্পূৰ্ণৰূপে সময়ত গম পোৱা যাব আৰু আপোনালোকেও কি ভাবে যে এনেধৰণৰ প্ৰকল্পসমূহে উজনি অসমত বিজেপিৰ সিট বিজয় কৰাৰ ক্ষেত্ৰত সহায় কৰিব নেকি আৰু মতামত আপোনালোকে দিব পাৰে কমেণ্ট ছেকশ্যনত আজিৰ এই ভিডিঅ'ত আমি আপোনালোকক কৈ আছিলোঁ যে এটা বিশেষ সম্প্ৰদায়ৰ মনৰ মাজত এতিয়াও হিৰো অৰ্থাৎ নায়ক গৌৰৱ গগৈহে তাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ভাল পোৱা নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ শেহতীয়া কিছু কাম কাজত তেওঁলোক অসন্তুষ্ট বিশেষভাৱে উচ্ছেদক লৈ আৰু ইয়াৰ উপৰিও মিয়া প্ৰসংগত ৰিক্সা চালকসকলক 5 টকা বিচাৰিলে 4 টকা দিয়া এনেধৰণৰ মন্তব্যসমূহক লৈ খুবেই সন্তুষ্ট নহয় তেওঁলোকনো কোন তেওঁলোকে কি উদ্দেশ্যেৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক খলনায়কৰ শাৰীত ৰাখিছে আৰু নায়ক কেৱল গৌৰৱ গগৈহে আনকি 26ৰ মুখ্যমন্ত্ৰী হিচাপেও তেওঁলোকে প্ৰক্ষেপ কৰে গৌৰৱ গগৈ অৰ্থাৎ মুখ্যমন্ত্ৰী হিচাপেও তেওঁলোকে বিচাৰে গৌৰৱ গগৈ এক প্ৰকাৰ নায়ক গৌৰৱ গগৈ মিয়া প্ৰধান অঞ্চলৰ নায়ক গৌৰৱ গগৈ খলনায়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গৌৰৱ গগৈ মুখ্যমন্ত্ৰী পতাৰ বাবে ব্যাপক প্ৰস্তুতি মিয়া মুছলমানৰ ইউডিএফৰ পৰিৱৰ্তে কংগ্ৰেছৰ উত্থান সংখ্যালঘু অঞ্চলত মিয়া প্ৰধান অঞ্চলৰ নায়ক এতিয়াও হৈ আছে গৌৰৱ গগৈ আৰু খলনায়কৰ এতিয়া পৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ ৰাজনীতিৰ
ভোটাৰৰ মনোভাৱ স্পষ্ট বিভাজনৰ ছবি দেখা পোৱা গৈছে। মিয়া প্ৰধান অঞ্চলসমূহত ব্যাপক জনপ্ৰিয়তা লাভ কৰিছে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ। বিশেষভাৱে মিয়া মুছলমানসকলৰ আটাইতকৈ প্ৰিয় নেতা হৈছে গৌৰৱ গগৈ। এটা কথা মন কৰিবলগীয়া যে সংখ্যালঘু অঞ্চলত AUDFৰ পৰিৱৰ্তে কংগ্ৰেছৰ ধুমুহাৰ সৃষ্টি কৰাৰ লগতে তেওঁলোকে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পতাৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে। যেন মিয়া প্ৰধান অঞ্চলসমূহৰ নায়ক গৌৰৱ গগৈ খলনায়কৰ খিতাপ লাভ কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে তীব্ৰ অসন্তোষ প্ৰকাশ কৰিছে সংখ্যালঘু একাংশ মিয়া মুছলমানে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কোনো কাৰণতেই পুনৰবাৰ মুখ্যমন্ত্ৰী হিচাপে নিবিচাৰে বুলি মত প্ৰকাশ কৰিছে একাংশ সংখ্যালঘু মিয়া মুছলমান লোকসকলে। উল্লেখযোগ্য যে সংখ্যালঘু সমাজৰ একাংশই দাবী কৰিছে যে বৰ্তমানৰ শাসনত তেওঁলোক সুৰক্ষিত নহয়, বৰ কষ্টৰ সন্মুখীন হ'ব লগা হৈছে। সেয়েহে হিমন্ত বিশ্ব শৰ্মা কোনো কাৰণতে পুনৰ মুখ্যমন্ত্ৰী হিচাপে নিবিচাৰে তেওঁলোক। আমি গৌৰৱ গগৈ ছাৰক মুখ্যমন্ত্ৰী হিচাপে বিচাৰোঁ আৰু আমি সংসাৰত শান্তি সুখ শান্তি বিচাৰি আছোঁ। এতিয়া হিমন্ত মামাই যিমান আমাক অশান্তি কৰি আছে, মিয়া মুছলমানক অত্যাচাৰ কৰিব লাগে, মিয়া মুছলমানক যিমান অত্যাচাৰ কৰিবলৈ পাৰে আপোনালোকে অত্যাচাৰ কৰিবলৈ পাৰে এনেকুৱা নিউজ কৰি আছে। কিন্তু আমি বিচাৰোঁ এতিয়া শান্তি, সংসাৰত শান্তি লাগে, চবকে মিল মহাবত লাগে। হিন্দু মুছলমান ভাগ নহয়, আমি চবেই ভাই ভনী একেলগত মিলি থাকিবলৈ গৌৰৱ গগৈক মানে মুখ্যমন্ত্ৰী লাগে। গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হিচাপে আমি বিচাৰোঁ এইবাৰ। আমি গৌৰৱ গগৈকো বিচাৰোঁ। কিয়? সেইটো আমাৰ হিমন্ত বহুত আমাৰ মুছলিম মানুহৰ ঘৰ দুৱাৰ ভাঙি দিছে, আমি কষ্ট পাইছোঁ। আৰু বহুত CM আহিছে, কিন্তু কেনেকৈ CM আমি পোৱা নাই। সি কাৰ বাবাৰ মাটিত থাকে? মাটিটো হ'ল আল্লাহ দানৰ বস্তু। তেখেতো যেনেকৈ আমিও তেনেকৈ। আমাৰ বাবা ঔটেঙা খাই গছৰ মূৰা উঠাই পিনে আমাক ইয়াক জন্ম দিছে। আমি এতিয়া বিদিকি হ'লোঁ, যাহা তাহা কাম কৰে। কুকুৰে লিখা মুখ দি যা আহে তাকে ওলাই দিয়ে, ভোটাৰ ID নাম কাটি দিছে। এইবোৰ পাৱাৰ ক'ত পালে? কেইদিন থাকিব তাৰ পাৱাৰ? বামুণ জাতি হৈ পিনে পথ পাই ইমান বাহাদুৰ দেখুৱাইছে। আমি এইটো মানি নলওঁ, কেতিয়াও মানি নলওঁ। লাগে মৰিয়ে যাম। এতিয়া গৌৰৱ গগৈক বিচাৰি গৌৰৱ গগৈ ছাৰক লাগে বাছ। মুখ্যমন্ত্ৰী গৌৰৱ গগৈৰ নিচিনা মানুহ হ'লে স্বাধীন ভাৰতৰ বা গণতান্ত্ৰিক দেশত গণতন্ত্ৰ সাব্যস্ত কৰিবৰ কাৰণে যিটো প্ৰক্ৰিয়া জানে, সকলো মানুহৰ কাৰণে মানে আচৰণ ব্যৱহাৰ কৰিব পাৰে, তেনেকুৱা এজন মানুহ মই বিচাৰিছোঁ। আৰু সেইজন গৌৰৱ গগৈ সম্পূৰ্ণ অধিকাৰ থকা হয়। আৰু হিমন্তক মানে যি ধৰণে তেওঁ হেৰি কৰি আছে, উৎপীড়ন চলাই আছে, এইটো কিন্তু এটা শুভ লক্ষণ নহয় অসমৰ। আমি CM বিচাৰোঁ গৌৰৱ গগৈক। কিয়? হিমন্ত কি কৰিছে? হিমন্ত মুছলমানক বহুত অত্যাচাৰ কৰিছে, মুছলমানক বহুত বদনাম দিছে। সেইকাৰণে হিমন্তক আমাৰ নালাগে, আমাৰ মুখ্যমন্ত্ৰী গৌৰৱ গগৈ লাগে। কংগ্ৰেছ চৰকাৰ বিচাৰিছোঁ আমি। কংগ্ৰেছ চৰকাৰ কংগ্ৰেছ চৰকাৰ কিয় লাগে? কংগ্ৰেছ চৰকাৰ আহিলে আমাৰ ভাল হ'ব আকৌ। মানে BJP নালাগে নেকি? BJP আমাৰ নালাগে। BJP কি কৰিছে? BJP আৰু কি ক'ব, যি লঞ্চনা কৰিব লাগে কৰি দিলে আৰু। আচ্ছা, BJPক ভাল পায় নে হিমন্তক বেয়া পায়? BJPকো বেয়া নহয়, কিন্তু হিমন্ত বেয়া। BJP ভালে আছে? BJP ভালে আছে, হিমন্ত বেয়া না? হিমন্ত বেয়া। ক'বই লাগে। কিয়? শান্তি বিচাৰিছোঁ। হিমন্ত ঠিক নাই নেকি? নাই নালাগে, মিয়াক দেখিবলৈ নোৱাৰে। মিয়াৰ অন্যায় খালি ঘিণ কৰিছে, যাহা তাহা কৈ আছে, সেইকাৰণে কাক লাগে মুখ্যমন্ত্ৰী? গৌৰৱ গগৈ। ঠিক আছে। এই ভিডিঅ'ত আপোনালোকে গম পালে এটা মিয়া অঞ্চলত এতিয়াও নায়ক গৌৰৱ গগৈ আৰু খলনায়ক হৈ আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আপোনালোকে কি ভাবে মতামত কমেণ্ট ছেকশ্যনত দিব পাৰে।